পটলবোৰ ৰুকি ল'লোঁ। ৰুকি লৈ কিনে আমি পটলবোৰ মূৰৰ পৰা এনেকৈ কাটি যাম। এতিয়া এনেকৈ আমাৰ কাটা কমপ্লিট হৈ যাব। আমাৰ এইপিনে কমপ্লিট হৈ গ'ল, কাটি ল'লোঁ ধুনীয়াকৈ। এইটো এনেকৈ কাটি লৈছোঁ। এতিয়া নেক্সট আমি এইটো ছাইডতো এনেকৈ কাটি ল'ম। এতিয়া আমাৰ দুয়োটা ছাইড কাটি কমপ্লিট হৈ গ'ল। এইপিনে দেখিছেনে চিনকৈ কাটি দিছোঁ, এইপিনেও কাটিছোঁ এনেকৈ। এইবিলাক চব ভাগকৈ কাটি দিছোঁ এনেকৈ, আৰু এইপিনেও এনেকৈ কাটি দিছোঁ। মাজত এইখিনি খালী আছে, যেতিয়া আমি ভাজিম এইখিনি তেলতে ধুনীয়াকৈ চেপ্টা হৈ যাব। এটা ধুনীয়া ষ্টাইলৰ পটল ভাজা হ'ব, চাবচোন। মানে পটলটো দুইফালে এনেকৈ খাপ খাপ কৰি কাটি লৈছোঁ। গেছটো জ্বলাই লৈছোঁ, লৈ কিনে গেছটো কেৰাহীত মানে তেলখিনি দি লৈছোঁ। ইমান বেছিও তেল নালাগে, এটা পটলটো অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। পিনে তেলখিনি গৰম হৈ পিনি মই পটলখিনি তেতিয়া হালধি নিমখ সানি দিম। পটলখিনি আগতে গোটাতে নাকাটোতে ধুই ল'ব লাগে দেই, তাৰপিছতে কাটিব লাগে। হালধি নিমখ সানি লওঁ, নিমখো সানিলোঁ, হালধি সানিলোঁ। আৰু ইয়াত যদি মছলা দিব খোজে আপোনালোকে মছলাবোৰ দিব পাৰে। মই বেলেগ মছলা নিদিওঁ, এইখিনি দিম। ধুনীয়াকৈ ফাকবোৰত সোমাই যাব। আৰু যিটো ফাক আছে এই ফাক চিনবোৰত নিমখবোৰ সোমাই যাব। সময়কৈ সানি থৈ দিব পাৰিলে ভাল, ধুনীয়াকৈ গলি নিমখখিনি সোমাই যায়। এইপিনে মোৰ তেলখিনি গৰম হ'ল, তাৰপিছত মই পটল এটা তাৰমানে দিম। সেইটো গৰম তেলত দি ল'লোঁ পটলটো। এইপিনে উল্টাই দিম অকণমান। প্ৰথমতে গোটাকৈ এনেকৈ ভাজি ল'ব লাগিব। এনেকৈ 1 মিনিটমান ভাজি লওক। অকণমান ভাজ খাই হৈ গৈছে, এনেকৈ কৰচৰে লাহে হেঁচি দিছোঁ। যিখিনি দুইফালে কাটিছিলোঁ, এই দুই চাইডে নহয়, মাজত যে আমি খালি ৰাখিছিলোঁ সেইখিনি আমি হেঁচি দিছোঁ। আৰু এইপিনে এনেকৈ হেঁচি দিম। হেঁচি দি আছোঁ, অকণমান ভাজি খাব দিম। এনেকৈ ভাজ খালে ধুনীয়া এটা আকৃতি লয়। চাওকচোন কি ধুনীয়া এটা আকৃতি লয়। মানে দুইফালে কাটি দিছিলোঁ যে এই দুটা ছাইডটো, আৰু আপোনাৰ এই মাজৰখিনি এনেকৈ খালী থাকে। যিমান সমানকৈ কাটো সিমান সমানকৈ ধুনীয়া হৈ যায়। আৰু সেইটোৱে আজিৰ মোৰ পটল। আমাৰ পটল ভাজি হৈ গ'ল। মই এনেকৈ আকৃতি বনাইছোঁ। আপোনালোকৰ কেনেকুৱা লাগে বনাই চাবচোন। আমাৰ মুনুৱে খাম কৈ আছে এতিয়া। মুনুৱে বোলে খাবই, আৰু এনেকৈ ভাজিলে আমাৰ মুনুৱে খাই খুব ভাল পায়। মুনু খাবা ন?